নমস্কাৰ দৰ্শকসকল, প্ৰথমটো খবৰ অসম NRC প্ৰাক্তন ৰাজ্যিক সমন্বয়ক হিতেশ দেৱ শৰ্মাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহলৈ পত্ৰ প্ৰেৰণ কৰি ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীয়ন পুনৰ পৰীক্ষা নোহোৱালৈকে অসমৰ লোকপিয়লৰ তথ্য প্ৰকাশ বন্ধ কৰি ৰাখিবলৈ কেন্দ্ৰ চৰকাৰক আহ্বান জনাইছে। 2019 চনৰ NRC পৰিপূৰক তালিকাত উল্লেখযোগ্য ভুল থকা বুলি দাবী কৰি হিতেশ দেৱ শৰ্মাই তেওঁ পত্ৰত বহুত অযোগ্য ব্যক্তিক অন্তৰ্ভুক্ত কৰাৰ বিপৰীতে বৃহৎ সংখ্যক খিলঞ্জীয়াক বাদ দিয়া বুলি অভিযোগ কৰে। এই অমিল বিষয়ে কৰ্তৃপক্ষক সোঁৱৰাই দিয়াৰ লগতে NRC সম্পূৰ্ণ পুনৰীক্ষণৰ বাবে উচ্চতম ন্যায়ালয়ৰ সন্মুখত ৰিট আবেদন দাখিল কৰা বুলি উল্লেখ কৰে। আবেদনখন শুনানিৰ বাবে গ্ৰহণ কৰা হৈছে। 2026 চনৰ আগষ্ট মাহত আৰম্ভ হ'বলগীয়া লোকপিয়লৰ কথা উল্লেখ কৰি হিতেশ দেৱ শৰ্মাই যুক্তি আগবঢ়ায়, এই অনুশীলনে কেৱল সঁচা অৰ্থত ভাৰতীয় নাগৰিককহে সামৰি ল'ব। তেওঁ দাবী কৰে যে অসমত বৃহৎ সংখ্যক অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ উপস্থিতিয়ে অসম ৰাজ্যখনৰ জনগাঁথনিত প্ৰফাইল বিকৃতি কৰি বিভ্ৰান্তিত লোকপিয়লৰ পৰিসংখ্যা সৃষ্টি কৰিব। আৰু তেওঁ কয় যে লোকপিয়লৰ ফলাফলে ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু সামাজিক সম্পত্তিৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। আৰু NRC পুনৰ পৰীক্ষা নকৰালৈকে আৰু ধৰা পৰা বিদেশী নাগৰিকৰ ৰেকৰ্ড আঁতৰ নোহোৱালৈকে অসম লোকপিয়লৰ তথ্য ৰখাৰ বাবে কেন্দ্ৰক অনুৰোধ জনায়। ৰাষ্ট্ৰীয় নিৰাপত্তা, সাৰ্বভৌমত্ব আৰু অসমীয়া জনগোষ্ঠীৰ সুৰক্ষাৰ স্বাৰ্থত উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক আহ্বান জনায় হিতেশ দেৱ শৰ্মাই। পিছতো খবৰ ইথানল মিহলি পেট্ৰলক লৈ গোটেই ভাৰত দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়া। ইথানল মিহলি পেট্ৰলে গাড়ীৰ মাইলেজ কমোৱাৰ লগতে গাড়ীসমূহৰ ইঞ্জিন ক্ষতি কৰিছে বুলি বহুত সংখ্যক মানুহে অভিযোগ উত্থাপন কৰিছে। এইটো কিন্তু সঁচা কথা। আগতে 1 লিটাৰ পেট্ৰল ভৰাই যিমানখিনি ঘূৰিব পাৰি, বৰ্তমান 1 লিটাৰ পেট্ৰল ভৰাই সিমানখিনি ঘূৰিব নোৱাৰি। পিছতো খবৰ মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ বাবে চৰকাৰে দিছে নিৰ্দেশনা। ছাত্ৰীগৰাকী হ'ব লাগিব অসমৰ স্থানীয় বাসিন্দা আৰু আৰ্থিক সীমাৰ অবিহনে সকলো যোগ্য ছাত্ৰীয়ে পাব উদগনি। চৰকাৰ স্বীকৃত শিক্ষা অনুষ্ঠানৰ ছাত্ৰীলৈ এই সাহায্য। লেট্ৰিকৰ ছাত্ৰীসকলেও পাব এই আঁচনিৰ টকা। উচ্চতৰ মাধ্যমিক, স্নাতক আৰু পলিটেকনিকৰ ছাত্ৰীসকল অবিবাহিত হ'ব লাগিব। PG আৰু DS পাঠ্যক্ৰমৰ বিবাহিত ছাত্ৰীসকলেও এই সুবিধা লাভ কৰিব। আৰু মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি পাবৰ বাবে কি কি লাগিব জানি থওক। নিৰ্ধাৰিত আবেদন পত্ৰ পূৰণ কৰি জমা দিব লাগিব নিজৰ শিক্ষানুষ্ঠানত। আৰু বৈধ আধাৰ কাৰ্ড লিংক হৈ থকা বেংক একাউণ্ট থাকিব লাগিব। DBT প্ৰক্ৰিয়াৰে আধাৰ ভিত্তিক টকা প্ৰদান কৰা হ'ব। অভিভাৱকৰ আয়ৰ প্ৰমাণপত্ৰ বা ৰেচন কাৰ্ড জমা দিব লাগিব। আৰু মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি কোনে নেপাব জানেনে? ডক্টৰ বাণীকান্ত কাকতি মেধা বঁটাৰ স্কুটি লোৱাসকলে। মন্ত্ৰী, সাংসদ আৰু বিধায়কৰ জীয়ৰীয়ে। বিগত বৰ্ষত 70% উপস্থিতি নথকা পুনৰ হিতাধিকাৰী ছাত্ৰীয়ে। পিছতো খবৰ মেলবৰ্ণত অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্থনী আলবানিজৰ সৈতে সাক্ষাৎ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। পিছতো খবৰ চৰকাৰী চাকৰি কৰা কৰ্মচাৰীসকলৰ বাবে ডাঙৰ ভাল খবৰ আহিছে আৰু কেইদিনমানৰ পাছতে দৰমহা বৃদ্ধি পাব। পিছতো খবৰ কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই অসম বিধানসভাৰ বাজেট অধিৱেশনৰ সদনত তথ্য দিছে। অসমত বৰ্তমান 6,52,047 হেক্টৰ কৃষিভূমিত জলসিঞ্চনৰ ব্যৱস্থা আছে। এতিয়াও 21,06,709 হেক্টৰ কৃষিভূমিত জলসিঞ্চনৰ ব্যৱস্থা নাই। হয়, কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই ভাল কথা কৈছে। গোটেই অসমৰ কৃষিভূমিত জলসিঞ্চনৰ ব্যৱস্থা কৰি দিব লাগে চৰকাৰে। পিছতো খবৰ কেবিনেট মন্ত্ৰী কৌশিক ৰায়ৰ মন্তব্য।
অহা ডিচেম্বৰ মাহৰ ভিতৰত গুৱাহাটীত 30,000 পৰিয়ালে খোৱা পানী পাব। 11 নং, 12 নং, 13 নং ৱাৰ্ডত জল বোৰ্ডৰ অধীনত কাম চলি আছে। এই ৱাৰ্ডসমূহত ডিচেম্বৰ ভিতৰত খোৱা পানী পাব। পিছতো খবৰ মধ্য প্ৰাচ্যত পুনৰ যুদ্ধ উত্তেজনা। পুনৰ ইৰাণৰ ওপৰত ভয়ংকৰ আক্ৰমণ আমেৰিকাৰ। ইৰাণৰ 80টা স্থানত আক্ৰমণ আমেৰিকাৰ সেনাৰ। আৰু আক্ৰমণৰ পাছতে ইৰাণৰো প্ৰত্যাক্ৰমণ। বাহৰেইন আৰু কুৱেইটত থকা আমেৰিকা সেনাৰ ঘাটিত আক্ৰমণ কৰিলে ইৰাণে। আমেৰিকা-ইৰাণ যুদ্ধবিৰতি ভংগৰ পৰিণতিত শংকিত সমগ্ৰ বিশ্ববাসী। আজিলৈ বাতৰি ইমানেই আছিল। জয় আই অসম।